নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। বৰপেটা সত্ৰৰ বৰ্ষফলন গণনা প্ৰকাশ। দ্বিতীয়বাৰৰ বাবে পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। বিজেপিয়ে পুনৰবাৰ অসমত চৰকাৰ গঠন কৰিব। এনডিএ পাব 90খন আসন। দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা। বৰপেটা সত্ৰৰ বৰ্ষফলন গণনা প্ৰকাশ কৰা হৈছে। অসমত পুনৰ চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। পুনৰবাৰ চৰকাৰ হ'ব বিজেপিৰ আৰু পুনৰ মুখ্যমন্ত্ৰীৰ চকীত বহিব হিমন্ত বিশ্ব শৰ্মা। বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মাৰ ভৱিষ্যতবাণী। 85ৰ পৰা 90খন আসন লাভ কৰিব ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে আৰু পুনৰবাৰ অসমত এনডিএৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিব। কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰিব এইবাৰ আৰু এইবাৰ বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি ভৱিষ্যতবাণী প্ৰকাশ কৰা হৈছে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই এই ভৱিষ্যতবাণীক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা। আৰু আনফালে 2031 চনত হ'ব পাৰে মুখ্যমন্ত্ৰী গৌৰৱ গগৈ। 2026 নহয়, 2031 চনত মুখ্যমন্ত্ৰী হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। 18 মাহমান মুখ্যমন্ত্ৰী হিচাপে থাকিব পাৰে গৌৰৱ গগৈ। বৰ্ষফল গণনা কৰি জ্যোতিষী খৰ্গেশ্বৰ গোস্বামীৰ এই ভৱিষ্যতবাণী। 2026ৰ পৰিৱৰ্তে 2031 চনত অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পশ্চিমবংগত এইবাৰ এনডিএ চৰকাৰ গঠন কৰিব। তৃণমূল কংগ্ৰেছ নহয়, পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৱন খেৰাৰ ট্ৰানজিট জামিন স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে। আমি তেলেংগানা উচ্চ ন্যায়ালয়ৰ ট্ৰানজিট জামিন প্ৰত্যাহ্বান জনাইছো। আইনে আইনৰ মতে কাম কৰি যাব। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। মোৰ পত্নীৰ পাছপোৰ্ট জনসাধাৰণৰ সন্মুখত মই ৰাখি দিম। ৰাহুল গান্ধীয়ে নিজৰ পাছপোৰ্ট আপোনালোকৰ মোৰ আৰু সন্মুখত ৰাখিব পাৰিবনে? ৰাহুল গান্ধীয়ে ক'ব নেকি তেওঁ কোন কোন দেশলৈ যায়? ৰাহুল গান্ধীয়ে মনত ৰখা উচিত যে তেওঁ ভগৱান নহয়। ৰাহুল গান্ধীক পুনৰবাৰ এইদৰে কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এইদৰে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ সন্দৰ্ভত পুনৰবাৰ কটাক্ষমূলক মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, মই জীৱনৰ 22 বছৰ সময় কংগ্ৰেছত থাকি নষ্ট কৰি দিলো। মই ভগৱানক ধন্যবাদ জনাইছো যে আপুনি মোক কংগ্ৰেছৰ পৰা বাহিৰ কৰি আনিলে। এবিপি নিউজত হোৱা এক ইণ্টাৰভিউত এইদৰে কংগ্ৰেছ দল সন্দৰ্ভত মন্তব্য কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ দলত থাকি 22টাকৈ বছৰ খেনো হিমন্ত বিশ্ব শৰ্মাই ধ্বংস কৰিছে। মই ভগৱানক ধন্যবাদ জনাইছো যে আপুনি মোক কংগ্ৰেছৰ পৰা বাহিৰ কৰি দিলে। কংগ্ৰেছ দল সন্দৰ্ভত এইদৰে এবিপি নিউজৰ এক ইণ্টাৰভিউত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা বিগ ব্ৰেকিং নিউজে মুহূৰ্তত দিবলৈ চেষ্টা কৰিছো। নৰেন্দ্ৰ মোদীয়ে এৰিব প্ৰধানমন্ত্ৰীৰ চকী। শীঘ্ৰেই সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদী শীঘ্ৰেই প্ৰধানমন্ত্ৰীৰ পদ এৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত এইবাৰ ভৱিষ্যতবাণী। শীঘ্ৰেই সলনি হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদীয়ে এৰিব প্ৰধানমন্ত্ৰীৰ চকী। প্ৰধানমন্ত্ৰীৰ পদ এৰিব মোদীয়ে। মাঘ মাহৰ পিছত সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী। শাৰীৰিক কষ্ট বৃদ্ধি পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মানসিকভাৱে কষ্ট বৃদ্ধি প্ৰধানমন্ত্ৰী মোদীৰ। আগন্তুক সময়তো শত্ৰু বৃদ্ধি পাব নৰেন্দ্ৰ মোদীৰ। ভৱিষ্যতবাণী বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মাৰ। কেতু আৰু শত্ৰুৰ দশা চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মহিলাৰ পৰা সাৱধানে থাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মহিলাৰ পৰা বিপদ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এইদৰে প্ৰধানমন্ত্ৰী সন্দৰ্ভত ভৱিষ্যতবাণী দিয়া হৈছে। অতি শীঘ্ৰেই সলনি হ'বলৈ গৈ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰ গঠনক লৈ আত্মবিশ্বাস উদ্যোগ প্ৰদেশ কংগ্ৰেছৰ। উপস্থিত থাকিব গৌৰৱ গগৈও। 17 এপ্ৰিল তাৰিখে গুৱাহাটীত বিৰোধী দলৰ নেতৃত্বত আৰু প্ৰাৰ্থীসকলক লৈ বৈঠকৰ আয়োজন কৰা হৈছে কংগ্ৰেছ দলৰ উদ্যোগত।
আমন্ত্ৰিত মনোৰঞ্জন তালুকদাৰ, সুপ্ৰকাশ তালুকদাৰ, জন ইংতি কাথাৰ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ সহ বিৰোধী মৰ্চাৰ নেতৃত্ব। আৰু চৰকাৰ গঠনৰ পূৰ্বে এইবাৰ কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ এই গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে। এই বৈঠকক লৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চৰ্চা। পৰৱৰ্তী খবৰ, 10 বছৰ জেল হ'ব পাৰে পৱন খেৰাৰ, গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছ নেতা পৱন খেৰা। পৱন খেৰাৰ গ্ৰেপ্তাৰত নাই এতিয়া কোনো আইনী বাধা। 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে কংগ্ৰেছ নেতা পৱন খেৰাৰ। যিকোনো মুহূৰ্ততে তদন্তৰ বাবে গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছ নেতাজন। যিখন ৰাজ্যতে থাকিব আৰক্ষী গৈ গ্ৰেপ্তাৰ কৰিব পাৰিব পৱন খেৰাক। বৰ্তমান কোনো ধৰণৰ সুৰক্ষা পৱন খেৰাৰ হাতত আৰু নাই। খেৰাৰ আইনী প্ৰক্ৰিয়াক লৈ মন্তব্য জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছৰ এই বিতৰ্কিত নেতাজন। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰাপত্তাৰক্ষীৰ সন্মুখতেই বিজেপি বিধায়কক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা হৈছে। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ MLAক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা হৈছে। ইয়াৰ পিছতেই পুনৰ আৰম্ভ হৈছে বিতৰ্ক। পশ্চিমবংগত এই ঘটনা, বিজেপি বিধায়কক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ ঘটনা। নিৰাপত্তাৰক্ষীৰ সন্মুখত বিজেপি বিধায়কক এই আক্ৰমণ কৰা হৈছে। পশ্চিমবংগত ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হয়। ফালাকাটাৰ বিজেপি বিধায়ক দীপক বৰ্মনক এই আক্ৰমণ। তৃণমূল কংগ্ৰেছৰ কাৰ্যকৰ্তাই আক্ৰমণ কৰে দীপক বৰ্মনক। কদম্পি দৌৰি জীৱন ৰক্ষা বিজেপি বিধায়কগৰাকীৰ। TMC কাৰ্যকৰ্তাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিধায়কগৰাকী। বিজেপি বিধায়কক পশ্চিমবংগত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা হৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাঘৱ চাড্ডালৈ Z+ নিৰাপত্তা। সাংসদ ৰাঘৱ চাড্ডালৈ Z+ নিৰাপত্তা প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ। নিখুঁতভাৱে ৰাঘৱ চাড্ডাক প্ৰদান কৰা হ'ব নিৰাপত্তা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে Z+ প্ৰদান কৰিলে আপৰ সাংসদগৰাকীক। ইফালে আপৰ নতুন উপদলপতিৰ ঘৰত EDৰ অভিযান। ৰাজ্যসভাৰ উপদলপতি ৰূপে অশোক মিত্তালক দায়িত্ব দিছিল আম আদমি পাৰ্টিয়ে। আৰু আনফালে সাংসদ ৰাঘৱ চাড্ডাক Z+ নিৰাপত্তা দিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, জুবিন দাবিহীন প্ৰথমটো বহাগ। মঞ্চত গায়ক কিন্তু গান শুনিবলৈ নাই দৰ্শক। জুবিন দা অবিহনে যেন সম্পূৰ্ণ নহয় বিহু। মঞ্চত গায়ক ঠিকে আছে কিন্তু গান শুনিবলৈ এতিয়া দৰ্শক নাই মঞ্চত। জুবিন দাবিহীন প্ৰথমটো বহাগ উদযাপন কৰিছে সমগ্ৰ অসমীয়াই। মঞ্চত গায়ক কিন্তু গান শুনিবলৈ নাই দৰ্শক। প্ৰথমবাৰলৈ বিহু মঞ্চত ঘটিল এই অঘটন। ৰঙালী বিহু যদিও ৰাজ্যবাসীৰ মন উৰুঙা নাই উৎসাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহু মঞ্চত একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। অভয়পুৰী গান্ধী ময়দানতো কণ্ঠশিল্পীৰ গান শুনিবলৈ নাই দৰ্শক। প্ৰতি বছৰে এই বিহুতলীত অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। জুবিন গাৰ্গ হেৰুৱাৰ বেদনাৰ পৰা এতিয়াও মুক্ত হ'ব পৰা নাই কোনো এজন প্ৰকৃত অসমীয়াই। অন্য এটা খবৰ, বহাগতে আহিব পাৰে ডাঙৰ ভূমিকম্প। নৱবৰ্ষই ৰাজ্যবাসীৰ বাবে কঢ়িয়াই আনিছে কেতবোৰ উদ্বেগজনক বাৰ্তা। বৰপেটা সত্ৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈৰ শংকাজনক গণনা। বাঢ়িব প্ৰাকৃতিক দুৰ্যোগৰ মাত্ৰা। ভয়ংকৰ ভূমিকম্প হ'ব পাৰে সতৰ্কবাণী। বহাগতেই ভূমিকম্পৰ আশংকা। ভয়ংকৰ ভূমিকম্পই কঁপাই যাব সমগ্ৰ ৰাজ্য। চলিত মাহতেই ৰাজ্যত আহিব পাৰে ডাঙৰ ভূমিকম্প। ভূমিকম্পৰ পাছতেই হ'ব পাৰে ভয়াৱহ বান পৰিস্থিতি অসমত। বহাগৰ ভূমিকম্পই মাতি আনিব পাৰে জলপ্ৰলয় অসমত। 2027 চনৰ 4 এপ্ৰিললৈ অশুভ সময় অসমৰ বাবে। বৃদ্ধি পাব বতাহ তুফানৰ গতি সমগ্ৰ ৰাজ্যত। ৰবি শুক্ৰৰ সংযোগত বৃদ্ধি পাব কীট পতংগৰ উপদ্ৰৱ। এই বৰ্ষত ৰাজ্যত জনস্বাস্থ্যৰ অৱনতি ঘটাৰ আগজাননী দিয়া হৈছে। যিমানেই সুখ থাকিব সিমানেই দুখ হ'ব এই বৰ্ষত। বৰপেটা সত্ৰৰ বৰ্ষফলনা গণনা কৰি এই ভৱিষ্যতবাণী দিয়া হৈছে অসমক লৈ। নৱবৰ্ষৰ ৰাজ্যবাসীৰ বাবে কঢ়িয়াই আনিছে কেতবোৰ উদ্বেগজনক বাৰ্তা। বৰপেটা সত্ৰৰ ফালৰ পৰাই এই ভৱিষ্যতবাণী কৰা হৈছে যে নৱবৰ্ষতেই অসমত ভয়ংকৰ ভূমিকম্পৰ কম্পন অনুভূত হ'ব। আন এটা জৰুৰী খবৰ এই মুহূৰ্তত দিব লৈছোঁ।
বিহুৰ মাজতেই ঘৰ ভাড়া দিয়া সকললৈ ডাঙৰ খবৰ আহি পৰিছে। বিহুৰ মাজতেই যিসকল লোকে ঘৰ ভাড়া দিছে সেই লোকলৈ এটা ডাঙৰ খবৰ। ভাড়াতীয়াৰ বেকগ্ৰাউণ্ড নজনাকৈ ঘৰ ভাড়া নিদিব আপুনি। ৰাজ্যত সংগোপনে বিভিন্ন ঠাইত বাখৰ পাতিছে চাইবাৰ অপৰাধীয়ে। নিজকে ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী বুলি কৈ প্ৰথমে ঘৰ ভাড়া লয়। ইয়াৰ পিছতে আৰম্ভ কৰে ব্লেকমেইলিং প্ৰবঞ্চনাৰ জাল এই চাইবাৰ অপৰাধীয়ে। গতিকে ঘৰ ভাড়া দিয়াসকল এতিয়াৰে পৰা সাৱধান হৈ থাকক। বহিৰাগত অচিনাকি লোকক ঘৰ ভাড়া দিওঁতে সাৱধান হওক আপুনি। ভাড়াতীয়া সবিশেষ তথ্য প্ৰমাণ নজনাকৈ ঘৰ ভাড়া নিদিব আপুনি। বৰপেটা ৰোডত পোহৰলৈ আহিছে চাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ। ঘৰ ভাড়ালৈ 8 বহিৰাগত মিয়া যুৱকে চলাই গৈছিল বৃহৎ নেক্সাছ। চাইবাৰ চক্ৰ উৎখাত কৰাৰ পিছতেই এই আহ্বান আৰক্ষী বিষয়াৰ। বিহুৰ মাজতেই ঘৰ ভাড়া দিয়া সকললৈ এই জৰুৰী খবৰ দিয়া হৈছে। মানৱতাৰ অনন্য নিদৰ্শন। অমিতৰ চিকিৎসাৰ বাবে 1 লাখ টকা দান মুছলমান যুৱকৰ। হিন্দু মুছলমানৰ ৰাজনীতি চলি থকাৰ মাজতেই মানৱতাৰ এক নিদৰ্শন দেখিবলৈ পোৱা গৈছে। মানৱতাৰ অনন্য নিদৰ্শন। মুমূৰ্ষু হিন্দু যুৱকৰ প্ৰাণ বচাবলৈ আগবাঢ়ি আহিল মুছলমান সম্প্ৰদায়। ৰুদ্ৰপুৰত অমিত মৌৰ্যাৰ চিকিৎসাৰ বাবে মুছলমান সমাজৰ 1 লাখ টকাৰ দান। মৃত্যুৰ সৈতে যুঁজি থকা অমিতলৈ মুছলমান সমাজৰ সহায়ৰ হাত। দান কৰিলে লক্ষাধিক টকা হিন্দু যুৱকজনক। আৰ্থিক সংকটত পৰা অমিত মৌৰ্যক সহায় কৰিবলৈ উবৰি খাই পৰিল মুছলমান লোক। চিকিৎসাৰ অভাৱত থকা অমিতৰ কাষত থিয় দিলে মুছলমান সমাজ। 1 লাখ টকা দান এজন লোকৰ। হিন্দু যুৱকজনৰ কাষত এতিয়া থিয় দিছে মুছলমান সম্প্ৰদায়ৰ লোক। এই ঘটনাই ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু উচ্চ প্ৰশংসা দেখিবলৈ পোৱা গৈছে। এটা জৰুৰী খবৰ। ৰঙালী বিহুৰ মাজতেই গেছ গ্ৰাহকৰ বাবে সকাহ। ৰঙালী বিহুৰ মাজতেই গেছ গ্ৰাহকৰ বাবে সকাহ। এতিয়াৰে পৰা মিছ কলতেই বুক হ'ব গেছ চিলিণ্ডাৰ। ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এই জৰুৰী খবৰ। পূৰ্বৰ দৰে এতিয়া লগে লগে নাহে ডেলিভাৰী মেছেজ। ৰন্ধন গেছৰ নাটনিৰ সময়তেই এই ডাঙৰ খবৰ আহি পৰিছে ৰন্ধন গেছক লৈ। বুকিং কৰাৰ বাবেও মুকলি কৰা হৈছে নতুন নম্বৰ। বুকিং নিশ্চিত হোৱাৰ পিছতেই আপোনালৈ আহিব কনফাৰ্ম মেছেজ। ইয়াৰ পিছতেই এজেন্সিৰ পৰা ডেলিভাৰী দিয়াৰ বাবে আহিব দুয়োটা মেছেজ। চিলিণ্ডাৰ পোৱাৰ পিছতহে আপুনি শ্বেয়াৰ কৰিব DAC নম্বৰ। এই মেছেজ অহাৰ পিছতো যদি আপুনি চিলিণ্ডাৰ নাপায় তেন্তে আপুনি দিয়ক অভিযোগ। বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ বিশেষ নম্বৰ। 8927225667, 8391910070 নম্বৰ মুকলি কৰা হৈছে। IOCLৰ তৰফৰ পৰা মুকলি কৰা হৈছে এই নম্বৰ দুটা। ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে জৰুৰী খবৰ। মাত্ৰ এটা মিছ কলতেই বুকিং হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ। ঘৰৰ পদূলিতেই পাব LPG গেছ চিলিণ্ডাৰ। বিজেপিৰ আধিপত্য। বিজেপিৰ সম্ৰাট চৌধুৰীয়ে আজি বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। নীতিশ কুমাৰৰ যুগ অৱসান হৈছে আৰু এইবাৰ নতুন মুখ্যমন্ত্ৰী বিহাৰৰ সম্ৰাট চৌধুৰী। বিহাৰত ভাৰতীয় জনতা পাৰ্টিৰ আধিপত্য দেখিবলৈ পোৱা গৈছে। বিজেপিৰ সম্ৰাট চৌধুৰী বিহাৰৰ শাসনভাৰ নিজৰ হাতত। বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে সম্ৰাট চৌধুৰীয়ে আজি শপত গ্ৰহণ কৰে। বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত সম্ৰাট চৌধুৰী এতিয়া বিহাৰৰ নতুন মুখ্যমন্ত্ৰী।